হেল্ল' ষ্টুডেণ্টছ, তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে এইচএছ ছেকেণ্ড ইয়েৰৰ অৰ্থাৎ ক্লাছ 12ৰ ইংলিছ ছাবজেক্টটোৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। এতিয়া প্ৰথমতে মই তোমালোকক চিলেবাছখন দেখুৱাই দিছোঁ। এইখন হৈছে তোমালোকৰ এইচএছ ছেকেণ্ড ইয়েৰৰ অৰ্থাৎ ক্লাছ 12ৰ ইংলিছ ছাবজেক্টটোৰ চিলেবাছ। প্ৰথমতে আছে তোমালোকৰ প্ৰ' ছেকশ্যন, দ্য লাষ্ট লেছন, ল স্প্ৰিং, ইণ্ডিগো, গোয়িং প্লেচেছ আৰু মেম'ৰিজ অফ এ ছোটা চাহেব। তোমালোকৰ প্ৰ' ছেকশ্যনত 5টা লেছন আছে আৰু এই 5টা লেছনৰ পৰা তোমালোকৰ পৰীক্ষাত ফাইনেল এক্সামত 20 মাৰ্কছৰ কুৱেশ্যন আহিব। ঠিক আছে, 20 মাৰ্কছৰ কুৱেশ্যন আহিব। তাৰপিছত আছে তোমালোকৰ পয়েট্ৰি ছেকশ্যন। চোৱা, পয়েট্ৰি ছেকশ্যন তোমালোকৰ পয়েট্ৰি ছেকশ্যনত কবিতা আছে। চোৱা, এ থিংক অফ বিউটি, তাৰপিছত কিপিং কোৱাইট, তাৰপিছত মাই মাদাৰ এট 66, তাৰপিছত এ ৰোড ছাইড ষ্টেণ্ড। তোমালোকৰ পয়েট্ৰি ছেকশ্যনৰ পৰা ফাইনেল এক্সামত মুঠ তোমালোকৰ 10 মাৰ্কছৰ কুৱেশ্যন আহিব। 10 মাৰ্কছৰ কুৱেশ্যন আহিব। তাৰপিছত আছে ছাপ্লিমেণ্টাৰী ৰিডাৰ। তোমালোকৰ ছাপ্লিমেণ্টাৰী ৰিডাৰৰ তোমালোকৰ লেছন হৈছে মেম'ৰিজ অফ চাইল্ডহুড, দ্য টাইগাৰ কিং, অন দ্য ফেচ অফ ইট, মাঘ বিহু আৰু মাঘৰ দুমাহী আৰু দ্য এনিমি। তোমালোকৰ ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 15 মাৰ্কছৰ কুৱেশ্যন আহিব, য'ত তোমালোকে 7 মাৰ্কছৰ লং কুৱেশ্যন এটা পাবা। ঠিক আছে, পৰৱৰ্তী তোমালোকে পাবা গ্ৰামাৰ। চোৱা, গ্ৰামাৰ তোমালোকৰ 55 মাৰ্কছৰ কুৱেশ্যন আহিব, য'ত তোমালোকে 10 মাৰ্কছৰ তোমালোকে পেছেছ পাবা, 20 মাৰ্কছৰ তোমালোকে গ্ৰামাৰ পাবা, য'ত তোমালোকে মানে কাৰেক্টেন্স থাকিব, ভইচ থাকিব, নেৰেশ্যন থাকিব, প্ৰিপ'জিশ্যন থাকিব, মানে ক্লাছ 10ৰ দৰেই মানে প্ৰায় একেই। তাৰপিছত মানে গ্ৰামাৰখিনি। তাৰপিছত তোমালোকৰ থাকিব ৰাইটিং স্কিল। ৰাইটিং স্কিলো তোমালোকে ৰিপৰ্ট ৰাইটিং পাবা, তাৰপিছত লেটাৰ টু এডিটৰ থাকিব, জব এপ্লিকেশ্যন থাকিব, ন'টিচ থাকিব, পোষ্টাৰ থাকিব। এইখিনি তোমালোকৰ মানে মূল গ্ৰামাৰ। ঠিক আছে, গতিকে ৰাইটিং স্কিল তোমালোকে মানে 25 মাৰ্কছৰ থাকিব। গতিকে এতিয়া মই তোমালোকক মানে পয়েট্ৰি ছেকশ্যনৰ পৰা মানে পৰীক্ষাত আহিবলগীয়া গোটেই মানে কমন ইম্পৰ্টেণ্ট চিলেক্টেড কুৱেশ্যন এনচাৰ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে প্ৰদান কৰিম। ইতিমধ্যে মই তোমালোকৰ কাৰণে মানে প্ৰ' ছেকশ্যন অৰ্থাৎ দ্য লাষ্ট লেছন, ল স্প্ৰিং, ইণ্ডিগো, গোয়িং প্লেচেছ, মেম'ৰিজ অফ এ ছোটা চাহেব, এই 5টা লেছনৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমপ্লিট চিলেক্টেড কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই ভিডিঅ' বনাই আপলোড কৰিছোঁ। তোমালোকে যিসকলে চোৱা নাই এতিয়ালৈকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই। আজি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই মানে দ্য লাষ্ট লেছনৰ পৰা আৰম্ভ কৰি মানে একদম মানে মেম'ৰিজ অফ এ ছোটা চাহেব মানে এই 5টা লেছনৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। ঠিক আছে, মানে প্ৰ' ছেকশ্যনৰ মানে ভিডিঅ'টোৰ লিংক আজি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে তাতে গৈ ধুনীয়াকৈ মানে ডেছক্ৰিপশ্যনত গৈ মানে প্ৰ' ছেকশ্যনৰ ভিডিঅ'টোৰ লিংক ক্লিক কৰি ধুনীয়াকৈ চাই কমপ্লিট কুৱেশ্যন এনচাৰ লিখি ল'ব পাৰিবা। আজি আলোচনা কৰিম পয়েট্ৰি ছেকশ্যন, আৰু পয়েট্ৰি ছেকশ্যনৰ পৰা তোমালোকৰ 10 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু কমপ্লিট কমন ইম্পৰ্টেণ্ট 10 মাৰ্কছৰ কুৱেশ্যন এনচাৰ এইটো ভিডিঅ'ৰ মাধ্যমেৰে প্ৰদান কৰিম। তাৰপিছত তোমালোকক ছাপ্লিমেণ্টাৰী ৰিডাৰৰ ওপৰত মই মানে ভিডিঅ' বনাই আপলোড কৰিম, কমপ্লিট কুৱেশ্যন এনচাৰ। তাৰপিছত তোমালোকৰ গ্ৰামাৰৰ ওপৰতো মই কুৱেশ্যন এনচাৰ তোমালোকক প্ৰদান কৰিম, বিশেষকৈ ৰাইটিং স্কিলৰ ওপৰত। ঠিক আছে, গতিকে চোৱা, এতিয়া প্ৰথমতে আমাৰ আছে থিংক অফ বিউটি, এ থিংক অফ বিউটি, কিপিং কোৱাইট, মাই মাদাৰ এট 66 আৰু এ ৰোড ছাইড ষ্টেণ্ড। তোমালোকৰ 10 মাৰ্কছৰ কুৱেশ্যন কেনেকৈ আহিব মই কৈ দিওঁ। চোৱা, 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ 3টা আহিব। ঠিক আছে, 2 মাৰ্কছৰ কুৱেশ্যন 3টা আহিব, 6 নম্বৰ হৈ গ'ল। আৰু বাকী 4 নম্বৰ আহিব তোমালোকৰ ষ্টেঞ্জা। এই 4টা কবিতা দেখা পাইছে, এই 4টা কবিতাৰ পৰা যিকোনো 2টা কবিতাৰ পৰা তোমালোকক মানে 2টা মানে দফা দিব, মানে 4 লাইন বা 6 লাইন তোমালোকৰ দফা বা ষ্টেঞ্জা উঠাই দিব, আৰু তাৰ তলত তোমালোকক মানে 4টা কুৱেশ্যন দিব। ঠিক আছে, 4টা কুৱেশ্যন দিব, এটাত 1 মাৰ্কছকৈ থাকিব, বা কেতিয়াবা 3টা কুৱেশ্যন দিয়ে, মানে 2টাত 1 মাৰ্কছ থাকে আৰু এটা 2 মাৰ্কছ থাকে। মুঠতে তোমালোকে দফা বা ষ্টেঞ্জাৰ পৰা তোমালোকে 4 মাৰ্কছৰ কুৱেশ্যন পাবা। এতিয়া মই তোমালোকক মানে এইবাৰ পৰীক্ষাত আহিবলগীয়া একদম কমন মানে 3টা ষ্টেঞ্জা মই লৈ আহিছোঁ, ইম্পৰ্টেণ্ট কমন প্ৰশ্ন তোমালোকে পাবাই। চ' এতিয়া এই 3টা ষ্টেঞ্জা মই তোমালোকক এতিয়া প্ৰদান কৰিম, তাৰ লগতে 2 মাৰ্কছৰ কুৱেশ্যন এনচাৰ গোটেইখিনি মই আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে প্ৰদান কৰিম। গোটেই দৰকাৰী কথা আছিলে কাৰণে কৈ দিলোঁ, ইম্পৰ্টেণ্ট কথা আছিলে কাৰণে কৈ দিলোঁ। এতিয়া প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰিম। চোৱা, প্ৰথম প্ৰশ্ন হৈছে 2 মাৰ্কছৰ কুৱেশ্যন, হোৱাট ইজ দ্য চাইল্ডিছ লগিং ডেট দ্য পয়েট ৰেফাৰ্ছ টু, হোৱাই ইজ ইট ইন ভেইন। এনচাৰ একেলগে আছে, তোমালোকে প্ৰশ্ন আৰু উত্তৰ দুয়োটা একেলগে পাবা, শেষলৈকে চাই যোৱা। চোৱা, আৰু তোমালোকে প্ৰ' ছেকশ্যনৰ তোমালোকে ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনত পাই যাবা। ইম্পৰ্টেণ্ট প্ৰশ্ন আছে বহুকেইটা, 5 মাৰ্কছৰ কুৱেশ্যনো আছে তোমালোকৰ আহে, কমন প্ৰশ্ন মই 5 মাৰ্কছৰ 3টা দিছোঁ পৰীক্ষাত, তোমালোকে সেই 3টাৰ পৰা এটা পাই যাবা। ঠিক আছে, চোৱা, গতিকে এতিয়া আমাৰ প্ৰথম প্ৰশ্ন আছিলে মানে এইটো তোমালোকৰ ৰোড ছাইড ষ্টেণ্ডৰ পৰা দিছে। ঠিক আছে, মানে ৰোড ছাইড
ছাইড ষ্টেণ্ডৰ কবিতাৰ প্ৰশ্ন হয় আৰু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন সেইটো চোৱা তোমালোকে একদম কমন প্ৰশ্ন তোমালোকৰ প্ৰি ফাইনেলটো আহিছিলে মই আগতো আলোচনা কৰাই দিছিলোঁ তোমালোকক যে হোৱাট ইজ দ্য চাইল্ডিছ লগিং ডেট দ্য পয়েট ৰেফাৰ্ছ টু why is it in vain, why is it in vain? So answer that the childish longing referred by the poet is that the persons running the roadside stand are always expecting customers and waiting for them all day long, all day long. All their efforts are in vain because no customers turned up. তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন কমন প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন চোৱা নেক্সট কুৱেশ্যন হৈছে হোৱাই হেজ দ্য মাদাৰ বিন কম্পেয়াৰ্ড টু দ্য লেট উইণ্টাৰ্ছ মুন মই ইম্পৰ্টেণ্ট এটা কথা কওঁ চোৱা তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন তিনিটা আহিব বুলি কৈছোঁ মানে তিনিটাই আহিব এটা 2 মাৰ্কছকৈ থাকিব 6 মাৰ্কৰ ঠিক আছে আৰু ষ্টেঞ্জা বা দফা তোমালোকৰ মানে 4 মাৰ্কছ থাকিব তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন 5টা দিব মানে 5টাৰ পৰা যিকোনো মানে 3টা লিখিব লাগে ঠিক আছে গতিকে অপশ্যন পাবা তোমালোকে চোৱা এতিয়া প্ৰশ্ন why has the mother been compared to the late winter's moon তোমালোকৰ মানে প্ৰশ্ন আৰু উত্তৰ একেলগে দিয়া আছে চোৱা the poet's mother's face been compared to the late winter's moon because her face is pale and has lost the shine similarly the late winter's moon looks blue and hazy it two legs shine তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন এনসাৰ তোমালোকক একেলগে দিয়া আছে দুইটা এনসাৰ আৰু মানে এনসাৰ তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখিবা 2 মাৰ্কছৰ কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন হোৱাই হেজ দ্য ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন চোৱা হোৱাই হেজ দ্য পয়েট ব্ৰট ইন দ্য ইমেজ অফ দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দিয়াৰ হোমছ 2 মাৰ্কছৰ কুৱেশ্যন দ্য পয়েট হেজ বট ইয়াৰ পৰা আৰম্ভ কৰিবা একদম এজ মাদাৰলৈ লিখিবা ঠিক আছে এজ মাদাৰ তোমালোকে এই মানে একদম শেষলৈ লিখিবা 5 লাইন 2 মাৰ্কছৰ কুৱেশ্যন নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ নেক্সট কুৱেশ্যন হৈছে প্ৰশ্ন আৰু উত্তৰ তোমালোকে একেলগে পাবা শেষলৈকে চাই যোৱা চোৱা হোৱাট আৰ দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ চিম্বলিক অফ Mary children spilling out of their homes symbolics the spring of life ইয়াৰ পৰা লিখিবা একদম শেষলৈকে অফ লাইফলৈ লিখিবা ইতিমধ্যে মই এই প্ৰশ্নটো আলোচনা কৰাই দিছোঁ এই প্ৰশ্নটো এনসাৰ একে হয় প্ৰশ্নটো দুই ধৰণে আহিছিলে মই এইকাৰণে দুটাই প্ৰশ্ন দি দিছোঁ পুৰণি কুৱেশ্যন পেপাৰত এই দুটা প্ৰশ্ন আহি গৈছিলে ঠিক আছে হোৱাই হেজ দ্য পয়েট ব্ৰট ইন দ্য ইমেজ অফ দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দিয়াৰ হোমছ এই প্ৰশ্নটো আৰু এই প্ৰশ্নটো একেই ইয়াতে সুধিছে চিম্বলিক অফ ঠিক আছে গতিকে তোমালোকে দুইটা প্ৰশ্নৰ মানে একেই হয় তোমালোকে ধুনীয়াকৈ এনসাৰ লিখিবা এতিয়া নেক্সট কুৱেশ্যন মই উত্তৰটো ইয়াতে মানে ছুটিকৈ আছে মানে 3 লাইনত আছে প্ৰায় 2.5 লাইন গতিকে তোমালোকে ধুনীয়াকৈ চাবা তোমালোকৰ যিটো সুবিধা হয় তোমালোকে ধুনীয়াকৈ লিখিবা নেক্সট কুৱেশ্যন চোৱা হোৱাট ইজ দ্য চিগনিফিকেঞ্চ অফ দ্য পাৰ্টিং ৱৰ্ডছ অফ দ্য স্পীকাৰ এণ্ড হাৰ স্মাইল ইন মাই মাদাৰ এট 66 বাই দ্য পাৰ্টিং ৱৰ্ডছ ইয়াৰ পৰা আৰম্ভ কৰিবা একদম শেষলৈ লিখিবা ইম'শ্যনছ বাই স্মাইলিং ঠিক আছে ইম'শ্যনছ বাই স্মাইলিঙলৈ লিখিবা নেক্সট কুৱেশ্যন তোমালোকে এইকেইটা কুৱেশ্যনৰ ভিতৰতে তোমালোকে পাবা ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন এইটো তোমালোকৰ 2019ত আহিছিলে 2019ৰ ফাইনেল এক্সামত আহিছিলে ডেছক্ৰাইব দ্য থিংছ ডেট কজ ছাফাৰিং এণ্ড পেইন মেনশ্যনড বাই কিডছ ইন এ থিংক অফ বিউটি একৰ্ডিং টু কিডছ ইয়াৰ পৰা আৰম্ভ কৰিবা একদম শেষলৈ লিখিবা তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ আৰু 2019ত আহিছিলে ঠিক আছে 2019ত আহিছিলে কুৱেশ্যনটো 2 মাৰ্কছৰ হিচাপে আহিছিলে নেক্সট কুৱেশ্যন হাউ ইজ এ থিংক অফ বিউটি জয় ফৰ এভাৰ 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে এইটো তোমালোকৰ 2017ত আহিছিলে 19ত আহিছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন দুবাৰ আহিছিলে তোমালোকৰ ইউনিট টেষ্টতো আহিছিলে মই আগতেও আলোচনা কৰাই দিছিলোঁ প্ৰশ্নটো হাউ ইজ এ থিংক অফ বিউটি জয় ফৰ এভাৰ নেক্সট কুৱেশ্যন what is in the news mentioned in a roadside stand তোমালোকে roadside standৰ পৰা এই কুৱেশ্যনটো আহিছিলে
ইট ইজ ইন দ্য নিউজ ইয়াৰ পৰা আৰম্ভ কৰিবা এণ্ড দ্য ষ্ট'ৰ লিখিবা ঠিক আছে এণ্ড দ্য ষ্ট'ৰ তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন মই ৰোড ছাইড ষ্টেণ্ডৰ পৰা তিনিটা কুৱেশ্যন দিছোঁ প্ৰথমে এটা আলোচনা কৰাই দিছিলোঁ তাৰ চাইল্ডিছ লগিংটো প্ৰথমে আলোচনা কৰাই দিছোঁ আৰু নেক্সট হ'ল এইটো আৰু মই আৰু দুটা দিছোঁ এইটো এটা আৰু লাষ্টত এটা আছে এইটো এটা ইম্পৰ্টেণ্ট এই চাৰিটা ৰোড ছাইড ষ্টেণ্ডৰ পৰা 2 মাৰ্কছৰ কুৱেশ্যন এই চাৰিটাই দিছোঁ এইকেইটাৰ ভিতৰতে তোমালোকে মানে কমন পাবা ঠিক আছে মানে এইকেইটাৰ ভিতৰতে তোমালোকৰ প্ৰশ্ন হ'বই মানে গোটেই কবিতাৰ মূল কথা এই মানে এই চাৰিটা প্ৰশ্নতে আছে ঠিক আছে এই চাৰিটা প্ৰশ্নতে মানে গোটেই মানে সোমাই আছে কথা কুৱেশ্যনৰ এনচাৰ একেলগে তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা নেক্সট কুৱেশ্যন হোৱাই ডু দ্য পিপল ৰানিং দ্য ৰোড ছাইড ষ্টেণ্ড আস্ক ফৰ ছাম চিটি মানি 2 মাৰ্কছৰ কুৱেশ্যন নেক্সট কুৱেশ্যন চোৱা ৰোড ছাইড ষ্টেণ্ডৰ হাউ ডিড দ্য ট্ৰেভেলাৰ্ছ এইটো ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে খুব ইম্পৰ্টেণ্ট হাউ ডিড দ্য ট্ৰেভেলাৰ্ছ অন দ্য হাইৱেজ ৰিয়েক্ট টু দ্য ৰোড ছাইড ষ্টেণ্ড 2 মাৰ্কছৰ কুৱেশ্যন এতিয়া আমি নেক্সট আমি গৈ আছোঁ মানে দফা মানে ষ্টেঞ্জা পেৰেগ্ৰাফ ষ্টেঞ্জালৈ গৈছোঁ চোৱা ষ্টেঞ্জা মই তোমালোকক তিনিটা দিছোঁ ঠিক আছে দফা তোমালোকৰ মানে তিনিটা কবিতাৰ পৰা দিছোঁ তিনিটা কবিতাৰ পৰা তোমালোকে মানে যিকোনো এটাৰ পৰা তোমালোকে কমন পাবাই আৰু তোমালোকৰ মানে পৰীক্ষাত ষ্টেঞ্জা দুটা আহিব যিকোনো এটা লিখিব দিয়ে মানে অৰ থাকে তোমালোকৰ ঠিক আছে অপশ্যন থাকে অৰ থাকে আৰু 4 মাৰ্কছ থাকিব চোৱা এতিয়া দফা মই দেখাই দিছোঁ যে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন এয়াৰপৰ্ট ঠিক আছে এই কোচিন এটা এয়াৰপৰ্ট হয় কোচিন এয়াৰপৰ্ট হয় ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্ণিং এই ধৰণে তোমালোকক মানে 6 লাইন বা 5 লাইন এই ধৰণে তোমালোকক মানে দফা দিয়া থাকিব মানে 4-5 লাইনমান তোমালোকক মানে কবিতা উঠাই দিব যিকোনো এটা কবিতাৰ পৰা 4-5 লাইন উঠাই দিব আৰু তলত তোমালোকক মানে প্ৰশ্ন দিয়া থাকিব চোৱা প্ৰশ্ন দিয়া আছে 1 2 3 4 মানে 4টা প্ৰশ্ন দিয়া থাকিব ঠিক আছে কেতিয়াবা 4টা প্ৰশ্ন দিয়ে কেতিয়াবা 3টা দিয়ে ঠিক আছে চোৱা যেতিয়া তোমালোকক 3টা প্ৰশ্ন দিব তেতিয়া মানে দুটা প্ৰশ্নত 1 মাৰ্কছ থাকিব আৰু শেষৰ প্ৰশ্নটোত 2 মাৰ্কছ থাকিব মুঠতে 4 মাৰ্কছ থাকিব তোমালোকৰ চোৱা এতিয়া প্ৰশ্নৰ উত্তৰখিনি তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখিব পাৰিবা কেৱল 1 নম্বৰ উত্তৰটো মই কৈ দিওঁ হুৱেৰ ৱাজ দ্য পয়েট ড্ৰাইভিং টু কোচিন এয়াৰপৰ্ট চোৱা তোমালোকৰ মানে ষ্টেঞ্জাত মানে এনচাৰ থাকে কোচিন এয়াৰপৰ্ট মানে অকণমান মানে ভিতৰুৱা মানে ভাৱ সোমাই থাকে দ্য পয়েট ৱাজ ড্ৰাইভিং টু কোচিন এয়াৰপৰ্ট ঠিক আছে 2 নম্বৰ 3 নম্বৰ বাকী প্ৰশ্নৰ উত্তৰ দিয়া আছে এই দফাটো ভালকৈ চাবা ইম্পৰ্টেণ্ট দফা তাৰপিছত আৰু দুটা দফা আছে এইবাৰৰ কাৰণে চোৱা আৰু দুটা দফা এইটো হৈছে ৰোড ছাইড ষ্টেণ্ডৰ পৰা ঠিক আছে ৰোড ছাইড ষ্টেণ্ড কবিতাটোৰ পৰা The police traffic passed with a mind ahead এইটো তোমালোকৰ আছে ৰোড ছাইড ষ্টেণ্ডৰ পৰা মানে মাজৰ কবিতাৰ পৰা দফা এইটো উঠাই দিছে চ' ইম্পৰ্টেণ্ট তোমালোকৰ মানে এই মানে দফাটোৰ কমপ্লিট এনচাৰ তোমালোকৰ মানে দিয়া হৈছে 1 2 তাৰপিছত 3 ঠিক আছে 1 2 ইয়াতে আছে 3 and 4 তোমালোকে মানে 4টা প্ৰশ্ন দিয়া আছে 4টাতে 1 মাৰ্কছকৈ আছে আৰু এইটো তোমালোকৰ মানে প্ৰি ফাইনেলত আহিছিলে সেইকাৰণে মই এইটো দিছোঁ ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ নেক্সট কুৱেশ্যন হ'ল নেক্সট দফা চোৱা দ'জ হু প্ৰিপেয়াৰ গ্ৰীণ ৱাৰ্ডছ এইটো তোমালোকৰ মানে কিপিং কোৱাইটৰ পৰা দিছে ঠিক আছে কিপিং কোৱাইটৰ পৰা তোমালোকে এই 3টা কবিতাৰ পৰা দফা তোমালোকে ধুনীয়াকৈ চাবা মই যেনেকৈ দিছোঁ কিপিং কোৱাইটৰ পৰা দ'জ হু প্ৰিপেয়াৰ গ্ৰীণ ৱাৰ্ডছ ডুইং নাথিং শেষলৈকে ডুইং নাথিং তোমালোকক মানে এই দফাটো উঠাই দিছে আৰু প্ৰশ্ন দিছে চোৱা তোমালোকৰ প্ৰশ্ন 1 2 3 4 তোমালোকে দেখা পাইছা 5টা প্ৰশ্ন দিছে তোমালোকক 5টা প্ৰশ্নৰ পৰা তোমালোকে মানে ইয়াতে চোৱা প্ৰথমতে প্ৰশ্ন আছে তোমালোকৰ হোৱাট are the different kinds of words mentioned by the poet in the passage চোৱা এই প্ৰশ্নটোৰ উত্তৰ মই দেখুৱাই দিছোঁ মানে শেষত আছে চোৱা এই প্ৰশ্নটোৰ উত্তৰ এইটো যে হোৱাট ইজ পাবলো নেৰুদাছ অপিনিয়ন এবাউট ডিফাৰেণ্ট কাইণ্ডছ অফ ৱৰ্ডছ মানে সেই প্ৰশ্নৰ উত্তৰ এইটো হ'ব ঠিক আছে আৰু এই প্ৰশ্নটো তোমালোকে 2 মাৰ্কছৰ হিচাপে এক্সট্ৰা হিচাপে পোৱাৰ সম্ভাৱনা বেছি আছে গতিকে তোমালোকে ষ্টেঞ্জাৰ পৰা চালে তোমালোকে 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে চোৱা হৈ যাব ঠিক আছে গতিকে ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট বাকী প্ৰশ্নবোৰৰ উত্তৰ দিয়াই আছে চোৱা আৰু ইয়াতে 5টা প্ৰশ্ন আছে মানে এই প্ৰশ্নটো এতিয়ালৈকে তোমালোকৰ মানে এই প্ৰশ্নটো অহা নাই তোমালোকৰ ঠিক আছে মানে পুৰণি কুৱেশ্যন পেপাৰ এতিয়ালৈকে অহা নাই কিন্তু এইটো খুব ইম্পৰ্টেণ্ট তোমালোকৰ মানে ইউনিট টেষ্টত আহিছিলে আৰু প্ৰি ফাইনেলতো আহিছিলে আৰু তোমালোকৰ এইটো মানে মডেল কুৱেশ্যনতো আছিলে ঠিক আছে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু CBSE চিলেবাছতো এইটো আহি গৈছিলে কুৱেশ্যন পেপাৰত ঠিক আছে CBSEৰ কুৱেশ্যন পেপাৰত এই প্ৰশ্নটো ইতিমধ্যে আহি গৈছিলে সেইকাৰণে মই এইটো দিছোঁ ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু তোমালোকে এই মানে 5টা যিহেতু আছে 5টা প্ৰশ্ন চাই থ'বা এই 5টাৰ পৰা তোমালোকক যিকোনো তোমালোকক 4টা প্ৰশ্ন দিব আৰু ঠিক আছে যিকোনো 4টা প্ৰশ্ন ইয়াৰ পৰা দিব 5টা আছে দেখা পাইছা চিৰিয়েলি 5টা প্ৰশ্ন যিকোনো 4টা তোমালোকক মানে ইয়াৰ পৰা দিব গতিকে 5টা প্ৰশ্ন চাই থ'বা ঠিক আছে কমপ্লিট মানে প্ৰশ্নৰ মানে উত্তৰ গোটেই চাই থ'বা মানে 5টা প্ৰশ্নৰ মানে কমপ্লিট এনচাৰ চাই থ'বা যিহেতু 1 মাৰ্কছৰ হয় চিৰিয়েলি 1 মাৰ্কছৰ 5টা ঠিক আছে তোমালোকে যিকোনো 4টা তোমালোকে মানে পৰীক্ষাত প্ৰশ্ন পাবাই গতিকে 3টা দফা দিছোঁ এই 3টা দফা মানে 3টা ষ্টেঞ্জা ভালকৈ চাবা তোমালোকে আৰু গোটেই কমপ্লিট কুৱেশ্যন আনচাৰ আলোচনা কৰাই দিলোঁ তোমালোকে ভালদৰে চাবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু এই মানে হোৱাট আৰ দ্য ডিফাৰেণ্ট কাইণ্ডছ অফ
ৱৰ্ডছ মেনশ্যন বাই দ্য পইণ্ট ইন দ্য পেছেজ এইটো তোমালোকে 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে পোৱাৰ সম্ভাৱনা আছে ঠিক আছে আৰু এনচাৰটো মই দেখুৱাই দিছোঁ যে কুৱেশ্যন নম্বৰ 8 আছে চোৱা এনচাৰটো হৈছে এইটো চোৱা দেখা পাইছা এনচাৰটো ইতিমধ্যে দেখুৱাই দিছোঁ যে হোৱাট ইজ দ্য পাব্লো নেৰুদাছ অপিনিয়ন এবাউট ডিফাৰেণ্ট কাইণ্ডছ অফ ৱৰ্ডছ এইটো তোমালোকৰ মানে কিপিং কোৱাইটৰ পৰা 2 মাৰ্কছৰ এক্সট্ৰা কুৱেশ্যন হিচাপে আৰু সম্ভাৱনা বেছি আছে গতিকে তোমালোকৰ মানে ষ্টেঞ্জা হিচাপে চালে 2 মাৰ্কছৰ প্ৰশ্ন হিচাপেও চোৱা হৈ যাব গতিকে তোমালোকে সকলোৱে ভালদৰে মানে পঢ়িবা সকলোৱে ভালদৰে পঢ়ি থাকা আৰু তোমালোকে পাৰিলে সকলোকে শ্বেয়াৰ কৰি দিবা তোমালোকৰ কলেজৰ লগৰবোৰক ক্লাছমেটবোৰক সকলোকে শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা ইয়াৰ পিছত মই তোমালোকক পলিটিকেল ছায়েন্সৰ ওপৰত ভিডিঅ' আপলোড কৰিম ঠিক আছে পলিটিকেল ছায়েন্সৰ ওপৰত তোমালোকক মই মানে ভিডিঅ' বনাই আপলোড কৰিম মানে কমপ্লিট কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ সকলোৱে ভালদৰে পঢ়ি থাকা আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ তোমালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা তোমালোকৰ লগৰবোৰক কলেজৰ ক্লাছমেটবোৰক চিনাকিবোৰক সকলোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ সকলোৱে ভালদৰে পঢ়ি থাকা আৰু আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ